বেট বল লৈ ক্ৰিজত নামিল মহিলা সংবাদকৰ্মী। দিছপুৰৰ জনতা ভৱন খেলপথাৰত টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট। ছুপাৰ চেলেঞ্জাৰৰ সন্মুখত AM টেলিভিছন। সংবাদ ক্ষেত্ৰৰ সীমাহীন ব্যস্ততাৰ মাজতে ক্ৰিকেট টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছে এইসকল সংবাদকৰ্মীয়ে। যোৱা 5 ফেব্ৰুৱাৰীৰ পৰা দিছপুৰৰ জনতা ভৱন খেলপথাৰত অনুষ্ঠিত হৈছে সদৌ অসম মিডিয়া টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট। প্ৰথম ৰাউণ্ডৰ খেলত পুৰুষ মহিলাৰ মুঠ 28টা দলে অংশগ্ৰহণ কৰিছে এই টুৰ্ণামেণ্টত। টুৰ্ণামেণ্টৰ দ্বিতীয় দিনা বৃহস্পতিবাৰে অনুষ্ঠিত হ'ল মুঠ 5খন হাই ভল্টেজ মেচ। ইয়াৰে 3খনকৈ মেচত মহিলা সংবাদকৰ্মীৰ দলে দেখুৱালে বেট বলৰ যাদু। হৰ্ষ উল্লাসত মুখৰিত হ'ল দিছপুৰৰ জনতা ভৱন খেলপথাৰ। অষ্ট্ৰেলিয়াৰ পৰা মানুহ আহিছে, ইয়ালৈ ইংলেণ্ডৰ পৰা আহিছে, ছিডনীৰ পৰা আহিছে, সকলো আহি ইয়াতে চাৰিওফালে ভৰি পৰিছে দৰ্শক। আমি জনতা ভৱনৰ ফালে যদি চাওঁ যথেষ্ট দৰ্শক থিয় হৈ চাই আছে, যিহেতু আসন পোৱা নাই তেওঁলোকে। সুন্দৰ লাগিছে তেওঁলোকৰ ওমেন মেচ চাবলৈ, ইমান দূৰ দূৰণিৰ পৰা মানুহ আহিছে, সকলো খুব ভাল লাগিছে, উৎসাহিত হৈছোঁ আমি। আমাৰ কমিটি যথেষ্ট ভাল লাগিছে আৰু এতিয়া বৰ্তমান যিখন মেচ চলি আছে। বৃহস্পতিবাৰে 4খন মেচত ক্ৰিজত নামিল ছুপাৰ চেলেঞ্জাৰ বনাম AM টেলিভিছনৰ দল। মেচখন উদ্বোধন কৰে পৰিবহণ বিভাগৰ গৌতম দাস আৰু জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক উদয় বৰগোহাঁয়ে। হাতত বেট বল লৈ ক্ৰিকেট খেলৰ আমেজ ল'লে গৌতম দাস আৰু উদয় বৰগোহাঁয়ে। খেলুৱৈসকলক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ ৰাখিলে দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে। 4 অভাৰৰ খেলখনত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ছুপাৰ চেলেঞ্জাৰৰ মহিলা খেলুৱৈসকলে। ছুপাৰ চেলেঞ্জাৰৰ হৈ খেলপথাৰত নমা মহিলা সংবাদকৰ্মীসকল হ'ল ক্ৰমে হালিমা বেগম, নিপা কাকতি, অঞ্জনা দাস, হেনা দে, মণিকা পাটৰ, জোনমণি হাজৰিকা, লস্মিতা শইকীয়া, মৌচুমী কোঁৱৰ, আফ্ৰোজা বেগম, ৰেহনা বেগম আৰু স্বপ্না। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত জয়ী হৈ অৱশেষত শেষ হাঁহি মাৰিলে AM টেলিভিছনে। ব্যস্ততাৰ মাজতো এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি আনন্দিত ছুপাৰ চেলেঞ্জাৰৰ খেলুৱৈসকল। পেচাদাৰী খেলুৱৈ নহ'লেও সংবাদ মাধ্যমৰ ব্যস্ততাৰ মাজতো কিঞ্চিত সময় উলিয়াই হাঁহি ফূৰ্তিৰ মাজেৰে আগলৈও এনেদৰে ক্ৰিকেট খেলি যোৱাৰ পণ ল'লে ছুপাৰ চেলেঞ্জাৰৰ মহিলা খেলুৱৈসকলে। ভাল লাগিল আজি খেলি, যিহেতু খেলত জিকা হাৰা আছে, আমি খেলিম বুলি মানে ওলাই আহিছিলোঁ। চবৰে কামত ব্যস্ততাৰ মাজতে ওলাই আহিছোঁ আমি। এইটো একচুৱেলি খেল টুৰ্ণামেণ্ট বুলি নকওঁ, এণ্টাৰটেইনমেণ্ট বুলি ক'ম। আমাৰ যিটো বিপৰীত দল আছিলে, প্ৰাগৰ আছিলে, সিহঁতেও ভাল খেলিছে। যিয়ে নহওক ভাল লাগিল, বেয়া লাগিছে অকণমান, আমি জিকিলে আৰু ভাল লাগিলে হয়। তথাপিও শিকিলোঁ, আমি বহুত কিবা শিকিলোঁ আৰু হৈ থাকিব নিশ্চয়। এতিয়া আমাৰ আৰম্ভণিহে, আমি আগলৈ এইদৰে শিকি যাম, কৰি যাম। আমাৰ দলটোৰ নাম আছিলে ছুপাৰ চেলেঞ্জাৰ্ছ আৰু আমাৰ বিপৰীতে আছিলে AM টেলিভিছন। খুব ভাল লাগিল খেলি। আচলতে কি হয়, আমি আমাৰ নিউজ কৰাৰ মাজতে আমাৰ চবৰে এখন সংসাৰ আছে। আজি সকলো কাম বাদ দি আজি কেৱল আমি খেলিম বুলি আহিছোঁ আৰু ফূৰ্তি কৰিম বুলি আহিছোঁ, আৰু সেই ফূৰ্তি কৰিলোঁ, খুব ভাল লাগিলে। আৰু এনেকৈ আমি আগলৈও খেলি থাকিম বুলি মানে মনত এটা আশা লৈছোঁ যে আগতেও আমি খেলি থাকিম। খুব ভাল লাগিল। আৰু বিপক্ষৰ যিটো টীম আছিলে AM টেলিভিছন, তেওঁলোকে খুব ভাল খেলিছে আৰু আগলৈ আমি তেওঁলোকৰ লগত খেলাৰ সুবিধা পাম, সুযোগ পাম। আয়োজকক বহুত বহুত ধন্যবাদ। অকণমান কিবা এটা ইফাল সিফাল হৈছিলে, কিন্তু নাই, লাষ্টত সকলো ঠিক হৈ গ'ল। আমিও আৰু এইবিলাকত লাগি থাকিব নালাগে। আচলতে আমি এইটো প্ৰীতি মেচ, এইটো কোনো আমি ৱৰ্ল্ড কাপ জিকিবলৈ অহা নাই, আৰু সেইকাৰণে আমি হাৰিলেও আমি মানে ফূৰ্তি কৰিছোঁ। খুব ভাল লাগিছে আমাৰ। যোনে হাৰিছে যোনে জিকিছে ইয়াত কোনো কথা নাই। আমাৰ মানে এণ্টাৰটেইনমেণ্ট কৰিব আহিছিলোঁ, ফূৰ্তি কৰিব আহিছিলোঁ, ফূৰ্তি কৰিছোঁ বাছ। আজি আমাৰ খেলখনৰ যিগৰাকী মানে আমাৰ কেপ্টেইন হালিমা বা, তেখেতে আমাৰ কাৰণে এনেকৈ কষ্ট কৰিছে। মৰ্ণিং উঠি 4টা বজাত দিয়ে আহিব লাগিব ফিল্ডত। আমি 3 দিনত এই হালিমা বাৰ কাৰণে এইখিনি শিকিছোঁ, ফিল্ডত আহিছোঁ, আৰু হালিমাৰ কাৰণে 4টা হ'ব লাগে। আৰু মণিকা বা বঢ়িয়া খেলিছে। আমাৰ ৰেহানা সৰু ছোৱালী, তাই বহুত কৰিছে। তাই এদিন হেৰি কৰিছে, আহিছে। লক্ষ্মিতা তাই ধুনীয়া খেলিছে। আমাৰ গোটেই টীমটোত সাহস দিছে আমাৰ হালিমা বাই, আৰু আমাৰ গোটেইখিনি আমি একেলগ হৈছোঁ। এই হালিমা বাৰ কাৰণে গোটেই ভাল খেলিছে, আৰু বিপৰীত টীমটোকো আমি কৈছোঁ ভাল খেলিছে, ভাল লাগিছে। আৰু যদি ভাল হ'ল হয়, দুবাৰ যদি খেলিব লগা নহ'ল হয়, আৰু ভাল লাগিলে হয়। পুৰুষসকলৰ সমান্তৰালভাৱে মহিলা সংবাদকৰ্মীসকলকো খেলাৰ এখন মঞ্চ প্ৰদান কৰাৰ বাবে আয়োজকক ধন্যবাদ জনালে ছুপাৰ চেলেঞ্জাৰৰ বিৰুদ্ধে বিজয়ী দল AM টেলিভিছনৰ মহিলা দলে।
প্ৰশিক্ষকৰ লগতে সফলতাৰ আঁৰত থকা সকলো খেলুৱৈক ধন্যবাদ জনালে বিজয়ী দলৰ অধিনায়কে। আমি প্ৰথমতেতো আয়োজকক উদ্যোক্তাক ধন্যবাদ দিছোঁ যে মহিলাসকলকো খেলিবলৈ এটা তেওঁলোকে ক্ৰিকেটৰ বাবে এটা প্লেটফৰ্ম ইয়াতে দিছে। ইয়াৰ পূৰ্বতে পুৰুষসকলৰ মেটচ হৈছিলে আৰু মিডিয়াত যুৱতী মহিলাসকলো যে সক্ষম ক্ৰীড়াৰ ক্ষেত্ৰত সেয়া নিশ্চয় এই টেনিছ টুৰ্ণামেণ্টৰ জৰিয়তে আপোনালোকেও গম পাইছে। আৰু আমাৰ মোৰ এই টিম মেম্বাৰ্ছ আটাইকেইজনকে মই ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁলোকে খুব সুন্দৰভাৱে নিয়াৰিকৈ তেওঁলোকে নিয়ম অনুযায়ী যিহেতু খেলটো খেলিছে। আমাৰ টিম 28 ৰানত বিজয়ী হৈছে, যিহেতু 27 আমাৰ টাৰ্গেট আছিলে। গতিকে আৰু পূজা আমাৰ প্লেয়াৰ অফ দ্য মেটচ, সেইকাৰণে থেংকছ টু এভৰিৱান। আৰু আমাৰ বিৰুদ্ধে যিসকল আছিলে ছুপাৰ চেলেঞ্জাৰ্ছ, তেওঁলোকেও প্ৰত্যাহ্বান দিছে আমাক, তেওঁলোককো ধন্যবাদ জনাইছোঁ। ডিউটিৰ মাজতে আচলতে আমাৰ কেইগৰাকীমান যোনে পাৰিছিলে পোৱা তেওঁলোকে প্ৰেক্টিছ কৰিছিলে। গোটেই টিমটো আমি একেলগে প্ৰেক্টিছ কৰাটো আমাৰ কাৰণে টানেই আছিলে, কাৰণ আপুনিও যিহেতু জানে মিডিয়াত কাম কৰিলে এটা সময়তে সকলোৱে কৰিব নোৱাৰে। তেনেকৈ ভাগে ভাগে চবে প্ৰেক্টিছ কৰিছিলে আৰু আগলৈকো কৰিব। আমাৰ কোচ অমিত দাস, আমি তেখেতক ধন্যবাদ জনাইছোঁ। তেওঁ আমাক সুন্দৰভাৱে কোচিং কৰিছে আৰু আগলৈকো কৰি যাব। ভাৰ্গৱ দা আছিলে, ভাৰ্গৱ দা আমাৰ টিম মেনেজাৰ, ভাৰ্গৱ তেখেতকো ধন্যবাদ জনাইছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক সদৌ অসম মিডিয়া টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট। আগন্তুক সময়তো ক্ৰিজত বেট বলেৰে উজ্জীৱিত হৈ থাকক এইসকল সংবাদসেৱী। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ NA।